চাওক চৰকাৰৰ যি সিদ্ধান্ত বা ভাৰত চৰকাৰৰ যি সিদ্ধান্ত বিদেশী নাগৰিকক বহিষ্কাৰ কৰা এই সিদ্ধান্তৰ লগত আমি সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদে একমত। আমাৰ কোনো দ্বিমত নাই, কোনো বিৰোধ নাই। খালি এটাই বিৰোধ আছে যে বিদেশী নামত স্বদেশী মানুহক লগতে গৰিয়ামৰীয়া দেশী মানুহক যাতে কোনো ধৰণৰ হাৰাশাস্তি দিয়া নহয়। যদি আমাৰ গৰিয়ামৰীয়া দেশী মানুহখিনিক হাৰাশাস্তি দিয়া হয়, ইয়াৰ কিন্তু বিৰূপ প্ৰভাৱ আপোনালোকে দেখিব পাৰিব। আমি ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক মহোদয়ক ক'ব বিচাৰিছোঁ যে আপুনি কিন্তু এই বিদেশী নামত খিলঞ্জীয়া গৰিয়ামৰীয়া দেশী মানুহখিনিক আপোনালোকে কোনো ধৰণৰ যাতে দিগদাৰি নিদিয়ে, তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব। তাৰ লগতে আজি আমি ধুবুৰী জিলা আয়ুক্ত মহোদয়ৰ হতুৱাই আমি অসমৰ সন্মানীয় মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱলৈ আমি এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ। এই স্মাৰকপত্ৰত আমি উল্লেখ কৰিছোঁ যে আপুনি কেবিনেটত ঘোষণা কৰা গৰিয়ামৰীয়া দেশীসকলৰ নামত আজিৰ দিনতো কিন্তু বিদেশীৰ আপোনাৰ জাননী আহি আছে। এই জাননী অহা অতি সোনকালে বন্ধ হ'ব লাগে। তাৰ লগতে খিলঞ্জীয়া গৰিয়ামৰীয়া দেশীসকল এই দেশৰে এই অসম মুলুগৰে কিন্তু ভূমিপুত্ৰ হয়। তেখেতসকলৰ নামত থকা যিখিনি মানুহৰ নামত আজিৰ দিনত সন্দেহযুক্ত নাগৰিকৰ কেছ চলি আছে, এই কেছখিনি কিন্তু অতি সোনকালে যাতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তুলি দিয়ে, তাৰ ব্যৱস্থা কৰাৰ কাৰণে কিন্তু আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ। তাৰ লগতে আমাৰ মানুহখিনিক আমি ক'ব বিচাৰিছোঁ, আজি কিন্তু আমি কাৰোবাৰ পাপৰ বোজা কিন্তু আজি আমাৰ মানুহৰ মূৰৰ ওপৰত পৰিল। আজি কংগ্ৰেছৰ দিনত সৃষ্টি হোৱা ভোটাৰ, কংগ্ৰেছৰ দিনত সৃষ্টি হোৱা ডিটেনশ্যন কেম্প, ইহঁতে কিন্তু আপোনালোকে ভোট লৈছে, এতিয়া কিন্তু সেই ডিটেনশ্যন কেম্পত আপোনালোকে সোমাই দি আছে। আপোনালোকক সচেতন হ'বৰ হ'ল এই ৰকিবুল হুছেইন ডাঙৰীয়া, তেতিয়াৰ কিন্তু তেওঁ অসমৰ হোম মিনিষ্টাৰ আছিল। তেখেতৰ সময়তে কিন্তু হাজাৰ হাজাৰ দেশী মানুহৰ নামত ভোটৰ জাননী আহিছে আৰু সেই গতি আজিৰ দিনতো আছে। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ, আমি স্মাৰকপত্ৰ পঠাইছোঁ, লগতে আপোনালোকৰ জৰিয়তেও আমি অনুৰোধ কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কিন্তু ইয়াৰ ওপৰত দৃষ্টি ৰাখক আৰু আমাৰ মানুহখিনিক যে ভোটাৰৰ সমস্যাত ভুগি আছে, এই সমস্যাৰ পৰা আপুনি উদ্ধাৰ কৰক। চাওক চৰকাৰৰ যি সিদ্ধান্ত বা ভাৰত চৰকাৰৰ যি সিদ্ধান্ত বিদেশী নাগৰিকক বহিষ্কাৰ কৰা এই সিদ্ধান্তৰ লগত আমি সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদে একমত। আমাৰ কোনো দ্বিমত নাই, কোনো বিৰোধ নাই। খালি এটাই বিৰোধ আছে যে বিদেশী নামত স্বদেশী মানুহক লগতে গৰিয়ামৰীয়া দেশী মানুহক যাতে কোনো ধৰণৰ হাৰাশাস্তি দিয়া নহয়। যদি আমাৰ গৰিয়ামৰীয়া দেশী মানুহখিনিক হাৰাশাস্তি দিয়া হয়, ইয়াৰ কিন্তু বিৰূপ প্ৰভাৱ আপোনালোকে দেখিব পাৰিব। আমি ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক মহোদয়ক ক'ব বিচাৰিছোঁ যে আপুনি কিন্তু এই বিদেশী নামত খিলঞ্জীয়া গৰিয়ামৰীয়া দেশী মানুহখিনিক আপোনালোকে কোনো ধৰণৰ যাতে দিগদাৰি নিদিয়ে, তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব। তাৰ লগতে আজি আমি ধুবুৰী জিলা আয়ুক্ত মহোদয়ৰ হতুৱাই আমি অসমৰ সন্মানীয় মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱলৈ আমি এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ। এই স্মাৰকপত্ৰত আমি উল্লেখ কৰিছোঁ যে আপুনি কেবিনেটত ঘোষণা কৰা গৰিয়ামৰীয়া দেশীসকলৰ নামত আজিৰ দিনতো কিন্তু বিদেশীৰ আপোনাৰ জাননী আহি আছে। এই জাননী অহা অতি সোনকালে বন্ধ হ'ব লাগে। তাৰ লগতে খিলঞ্জীয়া গৰিয়ামৰীয়া দেশীসকল এই দেশৰে এই অসম মুলুগৰে কিন্তু ভূমিপুত্ৰ হয়। তেখেতসকলৰ নামত থকা যিখিনি মানুহৰ নামত আজিৰ দিনত সন্দেহযুক্ত নাগৰিকৰ কেছ চলি আছে, এই কেছখিনি কিন্তু অতি সোনকালে যাতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তুলি দিয়ে, তাৰ ব্যৱস্থা কৰাৰ কাৰণে কিন্তু আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ। তাৰ লগতে আমাৰ মানুহখিনিক আমি ক'ব বিচাৰিছোঁ, আজি কিন্তু আমি কাৰোবাৰ পাপৰ বোজা কিন্তু আজি আমাৰ মানুহৰ মূৰৰ ওপৰত পৰিল। আজি কংগ্ৰেছৰ দিনত সৃষ্টি হোৱা ভোটাৰ, কংগ্ৰেছৰ দিনত সৃষ্টি হোৱা ডিটেনশ্যন কেম্প, ইহঁতে কিন্তু আপোনালোকে ভোট লৈছে, এতিয়া কিন্তু সেই ডিটেনশ্যন কেম্পত আপোনালোকে সোমাই দি আছে। আপোনালোকক সচেতন হ'বৰ হ'ল এই ৰকিবুল হুছেইন ডাঙৰীয়া, তেতিয়াৰ কিন্তু তেওঁ অসমৰ হোম মিনিষ্টাৰ আছিল। তেখেতৰ সময়তে কিন্তু হাজাৰ হাজাৰ দেশী মানুহৰ নামত ভোটৰ জাননী আহিছে আৰু সেই গতি আজিৰ দিনতো আছে। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ, আমি স্মাৰকপত্ৰ পঠাইছোঁ, লগতে আপোনালোকৰ জৰিয়তেও আমি অনুৰোধ কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কিন্তু ইয়াৰ ওপৰত দৃষ্টি ৰাখক আৰু আমাৰ মানুহখিনিক
যে ডি ভোটাৰৰ সমস্যাত ভুগি আছে এই সমস্যাৰ পৰা আপুনি উদ্ধাৰ কৰক। হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।